ইমান ধুনীয়া কাহিনী এটা উপহাৰ দিয়াৰ বাবে লেখকলৈ বহুত বহুত ধন্যবাদ। কংক্ৰিটে গ্ৰাস কৰি পেলোৱা ব্যস্ত চহৰ সেউজপুৰ। এখন চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ পুত্ৰ প্ৰবালৰ ফাৰ্ম হাউচত তাৰ বাৰ্থডে পাৰ্টি চলি আছে। বাৰ্থডে পাৰ্টি চলি থকা কোঠাটোত উচ্চ শব্দত বাজি থকা পশ্চিমীয়া ইলেক্ট্ৰনিক সংগীতৰ তালে তালে নৃত্যৰত অৱস্থাত প্ৰবালৰ বন্ধু বান্ধৱীবোৰ। তেনেতে নৃত্যৰত অৱস্থাত থকা দীপিকাই মন কৰিলে সিহঁতৰ মাজৰ পৰাই প্ৰবালে ইফালে সিফালে চাই কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গৈছে। উক্ত কথাটো দীপিকাই মন কৰি তাইও কোঠাটোৰ পৰা ওলাই প্ৰবাল ওলাই যোৱাৰ দিশে খোজ ল'লে আৰু এটা সময়ত তাই গৈ বাথৰুমটোৰ ওচৰত প্ৰবালৰ সৈতে মুখামুখি হ'ল। হে প্ৰবাল, তুমি কি কৰিছা এইবোৰ? তুমি জানানে যতীনে এই কথা জানিলে তোমাক সুখেৰে নেৰে। বেয়া পাইছোঁ তোমাক বহুত, দীপিকাই প্ৰবালক ক'লে। আহা, একো নহয়, ইমান চিন্তা কিয় কৰা তুমি মাথো মনে মনে থিয় হৈ ৰৈ থাকা, প্ৰবালে দীপিকাক উদ্দেশ্যি ক'লে। চিন্তা হ'বই ন? আৰু শুনা, যি কৰিলা কৰিলা, মই বাৰু কথাটো গোপনে ৰাখিম, যিহেতু সন্মানৰ কথাও জড়িত হৈ আছে। আৰু শুনা, এই স্বভাৱ এৰা, এইবাৰেই লাষ্ট কিন্তু কৈ থলোঁ, নহ'লে মই কিন্তু পুলিচৰ কাষ চাপিম, সকিয়নি দি দীপিকাই প্ৰবালক ক'লে। প্ৰবালে ক'লে, ঠিক আছে বাবা, আৰু নহয় বে এনেকুৱা, কাণত ধৰিছোঁ চোৱা, আৰু এতিয়া ব'লা পাৰ্টিত আকৌ ডান্স কৰোঁগৈ। দুয়ো পুনৰ বাৰ্থডে পাৰ্টি চলি থকা কোঠাটোৰ ফালে আগবাঢ়িল। বিশ্ববিদ্যালয়ত একেলগে পঢ়া যতীন, প্ৰবাল আৰু অৰূপ ভাল বন্ধু। ডিপাৰ্টমেণ্ট একে হোৱা বাবে সিহঁতৰ জুনিয়ৰ দীপিকা আৰু চন্দনাৰো খুবেই ঘনিষ্ঠতা সিহঁতৰ লগত। এই ঘনিষ্ঠতাই কালক্ৰমত ভাল বন্ধুত্বৰ ৰূপ ল'লেগৈ, ফলত নাথাকিল কোনো ছিনিয়ৰ জুনিয়ৰৰ সীমা। দিন পাৰ হ'ল, সময়ৰ লগে লগে যতীনে অনুভৱ কৰিলে তাৰ আৰু দীপিকাৰ সম্পৰ্কটো যেন বিশেষ সম্পৰ্কৰ দিশে আগবাঢ়িছে। তাৰ দীপিকাক ভাল লাগিব ধৰিলে। এই কথা যতীনে নিজৰ বন্ধু প্ৰবালক ক'লে। ঐ, মোৰ দীপিকাক দিনক দিনে ভাল লাগি আহিব ধৰিছে, কি কৰোঁ ভাবি পোৱা নাই, কেনেকৈ কওঁ? তয়ো বৰ চিন্তা কৰ দে, তাইক মেছেজতো ক'ব পাৰিচোন কথাটো, কিনো টান কামটো, প্ৰবালে ক'লে। কিন্তু তাই বা মানি লয় নে নলয় মোক নাজানো আৰু, প্ৰবালক উদ্দেশ্যি যতীনে ক'লে। সেইটো হ'লে মই নাজানো দেই ভাই, আজিকালিৰ ছোৱালী আছেই চাগৈ কোনোবা প্ৰেমিক, সেয়ে প্ৰথম পৰিস্থিতিটো চাই ল। মই আছোঁ দে তোৰ লগত, চিন্তা নকৰিবি, যতীনক প্ৰবালে ক'লে। চাওঁতে চাওঁতে বিশ্ববিদ্যালয় সপ্তাহ পাবৰ হ'ল। যতীনৰ ধৈৰ্যৰ বান্ধ ছিঙিল। যতীনে ভাবিলে, যি হয় হ'ব, মই দীপিকাক ভাল পাওঁ বুলি খুলি কমেই, তাই মোক ভাল পাওক বা নাপাওক, মই তাইক ভাল পাওঁ যেতিয়া নিস্বাৰ্থভাৱে ভাল পাই থাকিম সদায়। যদি তাই মোৰ কপালত আছে তেন্তে তাই মোৰ হ'বই, আৰু এই কথাটো মই তাইক বিশ্ববিদ্যালয় সপ্তাহৰ প্ৰথম দিনটোতে ক'ম। কিছুদিনৰ পিছত বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হ'ল। দীপিকাক মনৰ ভাৱ খুলি ক'ম বুলি ভাবিও যতীনে মনত সাহস গোটাব পৰা নাই। বিবুদ্ধিত পৰি যতীনে নিজৰ ভাড়াঘৰৰ পৰাই তাৰ আন এজন বন্ধু অৰূপৰ মতামত বিচাৰি অৰূপলৈ ফোন কৰিলে আৰু ক'লে, ঐ ক'ত আছ তই? সিটো মূৰৰ পৰা অৰূপে ক'লে, মই নাটকৰ আখৰাত আছোঁ। তোৰ কি কথা আছিল ক? যতীনে ক'লে, মই দীপিকাক ভাল পাওঁ বুজিছ, তাইক ভাল পোৱাৰ প্ৰস্তাৱটো দিব বিচাৰোঁ, কিবা এটা আইডিয়া দে না ভাই। এতিয়া তোকো আইডিয়া লাগে, অৰূপে ক'লে। যতীনে ক'লে, তোকো বুলি ক'লি যে, আৰু কোনোবাই আইডিয়া লৈছে নেকি? অৰূপে ক'লে, তই গম নাপাৱ নেকি, পৰহি প্ৰবালে দীপিকাক প্ৰেমৰ প্ৰস্তাৱ দিছে, কিন্তু তাই তাৰ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে। মোৰ ফোন এটা আহিছে, তোলৈ পিছত ফোন কৰি আছোঁ ৰহ। সেইবুলি যতীনে ফোনটো থৈ নিজৰ ভাড়াঘৰৰ কোঠাত থকা বিচনাখনত বহি পৰি ৰ'ল। যতীনৰ বেয়া লাগিল, বন্ধু প্ৰবালে তাৰ লগত এনেকুৱা অন্যায় কৰিব নালাগিছিল। যতীনে ভাবিলে, এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব, মই দীপিকাক কথাটো কৈ দিয়াই ভাল হ'ব। সেয়ে অলপো পলম নকৰাকৈ যতীনে মেছেজ যোগে দীপিকাক প্ৰেমৰ প্ৰস্তাৱটো দিলে আৰু মনত এবোজা চিন্তা লৈ অপেক্ষা কৰি ৰ'ল দীপিকাৰ উত্তৰলৈ। পাৰিজাত হোষ্টেল। হঠাৎ দীপিকাই তাইৰ বান্ধৱী চন্দনাক সাৱটি ধৰি কৈছে, আজি মই পাৰ্টি দিম, কি খাবি ক?
চন্দনাই ক'লে, কিয়, কি হ'ল? আজি তই পাৰ্টি দিব ওলাইছ যে? দীপিকাই ক'লে, আজি মই বিৰাট সুখী জান, মনে বিচৰাটো হ'লগৈ। মোক আজি যতীনে প্ৰেমৰ প্ৰস্তাৱ দিছে। কয় এতিয়া কি খাবি? আজি ৰেষ্টুৰেণ্টত পাৰ্টি মোৰ ফালৰ পৰা। চন্দনাই ক'লে, ৱাহ, বৰ ভাল লাগিল শুনি। পিছে মোৰ গাটো আজি বৰ ভাল নহয় অ'। পাৰ্টি বেলেগ এদিন খাম। পিছে তই যতীনক উত্তৰ দিলি নে নাই? দীপিকাই ক'লে, দিয়া নাই ৰহ, দিম লাহে লাহে। অলপমান ধৈৰ্য ধৰি থাকক ৰচোন সি। কষ্ট দিওঁ মজা লাগে। নে কি কৱ তই? চন্দনাই ক'লে, বেছি চুচৰাই নাথাকিবি। কৈ দে তাক এতিয়াই। নহ'লে চাবি আকৌ, ল'ৰাৰ মনৰ কথা, এবাৰ পিছলিলে শেষ। এৰা, তই ঠিকেই ভাবিছ। ৰহ কওঁ তাক। চন্দনাক দীপিকাই ক'লে আৰু তাই যতীনলৈ মেছেজ লিখাত লাগিল। যতীনৰ ভাড়াঘৰ। যতীন ভয়ত পেঁপুৱা লাগি আছে। কি বা কয় দীপিকাই? গালি পাৰিব নেকি? তেনেতে বহু উৎকণ্ঠাৰ উৰ পেলাই প্ৰায় আধা ঘণ্টাৰ পিছত যতীনলৈ আহিল সেই বাৰ্তাটো। তাত দীপিকাই লিখিছে, ময়ো তোমাক ভাল পাওঁ যতীন দা, কিন্তু ক'বলৈ ভয় লাগে। দীপিকাৰ মেছেজটো পাই যতীন জঁপিয়াই উঠিল। যতীনে পৃথিৱীত থাকেই স্বৰ্গৰ কাননখন ঢুকি পোৱাৰ দৰে অনুভৱ কৰিলে। অৱশেষত যতীন আৰু দীপিকাৰ বন্ধুত্বৰ সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰ হ'ল। তাৰ পৰা দুদিন পিছত যতীনে প্ৰবালক লগ পালে। লগ পাই প্ৰবালক ক'লে, তই মোৰ লগত তেনেকুৱা কৰিব নালাগিছিল ভাই। মই তোৰ কোনো অপকাৰ কৰা নাছিলোঁতো। আবে চৰি ভাই, বাদ দে না, যি হ'ল হৈ গ'ল। তই কথাবোৰ ধৰি নাথাকি মোৰ পুৰণা বন্ধুটোৱে হৈ থাক। আৰু তহঁতৰ নতুন ৰিলেশ্যনশ্বিপটোৰ কথা অৰূপৰ মুখেৰে জানিলোঁ। এতিয়া পাৰ্টি লাগিব বে মোক। পাৰিলে ট্ৰিপ এটাকে উলিয়া। অসমৰ বাহিৰৰ কোনোবা হিল ষ্টেচনলৈকে যাওঁ তই মই, অৰূপ, চন্দনা আৰু দীপিকা। যতীনক উদ্দেশ্যি প্ৰবালে ক'লে, হ'ব দে, মই ইমান কথা ধৰি নাথাকোঁ। যোৱাবোৰ হৈয়ে গ'ল, ধৰি থাকি লাভনো কি? আৰু বাকী ট্ৰিপবোৰৰ কথা মই আৰু দীপিকা যামেই ধৰ। বাকী তই অৰূপ আৰু চন্দনাৰ লগত কথা পাত। যদি সিহঁত যায় আমিও যাম। প্ৰবালক যতীনে ক'লে, ঠিক আছে দে, মই অৰূপ আৰু চন্দনাক ফোন কৰি কথাটো ক'ম। সিহঁতো যাব বুলিয়েই ধৰ। যতীনক প্ৰবালে ক'লে। দুদিনৰ পিছত সকলোৱে সন্মতি প্ৰকাশ কৰি ট্ৰিপটোলৈ যাবলৈ ওলাল। এটা সময়ত এঠাইত সকলো লগ হৈ কাৰ এখন ভাড়া কৰি সকলোৱে যাত্ৰা আৰম্ভ কৰিলে পাহাৰৰ ফালে। বহুদূৰ যাত্ৰাৰ অন্তত প্ৰবালে আগতীয়াকৈ বুক কৰি থোৱা 4 মহলীয়া হোটেলখনৰ সন্মুখত সিহঁতৰ গাড়ীখন ৰ'লগৈ। সকলোৱে গাড়ীৰ পৰা নামিয়েই ঘন কুঁৱলীৰে আৱৰা পাহাৰীয়া অঞ্চলটোৰ সৌন্দৰ্য দেখি মন্ত্ৰমুগ্ধ হৈ পৰিল। যতীনে চকুৰ ইংগিততে দীপিকাক সুধিলে, কেনে লাগিছে তোমাৰ? দীপিকায়ো পৰম সন্তুষ্টিত হাঁহি এটা মাৰি ভাল লাগিছে বুলি ইংগিতত যতীনক বুজালে। প্ৰত্যেকেই নিজৰ বেগবোৰ গাড়ীখনৰ পৰা নমাই হাতে হাতে লৈ হোটেলৰ ভিতৰত প্ৰৱেশ কৰিলে। সিহঁত ৰিচিপশ্যন গৈ পোৱাৰ আগতেই বাটতে অৰূপে ক'লে, যতীন আৰু দীপিকা তহঁত একেলগেহে থাকিবি ন আজি? দীপিকাই লাজতে মৌন হৈ ৰ'ল। যতীনে অলপো পলম নকৰাকৈ উত্তৰ দিলে, কি যে কৈ থাক নহয় অৰূপ, দীপিকা আৰু চন্দনা দুয়োজনে একেলগে বেলেগ বেলেগ ৰুমত থাকিব। তই আৰু মই বেলেগ এটা ৰুমত থাকিম আৰু প্ৰবাল অকলে থাকিব, কাৰণ সি নিজৰ বাবে ছিংগল ৰুম বুক কৰিছে। ব'ল এতিয়া ৰিচিপশ্যনৰ পৰা নিজা নিজা ৰুমৰ চাবিবোৰ লৈ লওঁগৈ। ৰিচিপশ্যনৰ পৰা সকলোৱে নিজৰ নিজৰ ৰুমৰ চাবিবোৰ লৈ ৰুমৰ ফালে আগবাঢ়িল। ৰুম গৈ পোৱাৰ পিছত সকলোৱে মুখ হাত ধুই অলপ জিৰণি ল'লে। তাৰ কিছু সময়ৰ পিছত সকলোৱে মিলি গাড়ী এখন ভাড়া কৰি পাহাৰীয়া অঞ্চলটো পৰিদৰ্শন কৰিবলৈ হোটেলৰ পৰা যাত্ৰা কৰিলে। পাহাৰীয়া ঠাইবোৰ দৰ্শন কৰি সিহঁত হোটেললৈ উভতি অহালৈ বেলি ডুব গ'ল। ইমানপৰে সিহঁতৰ ভোক আৰু ভাগৰে হেঁচা মাৰি ধৰিলে। সেয়ে উভতি অহাৰ পথতে গাড়ীখন ৰখাই ৰেষ্টুৰেণ্ট এখনত সকলোৱে খোৱা বোৱা কৰিলে আৰু এটা সময়ত হোটেললৈ উভতিল। হোটেল আহি পাই সিহঁতে ভাগৰুৱা অনুভৱ কৰিলে।
সেয়ে সকলোৱে সোনকালে শোৱাৰ সিদ্ধান্ত ল'লে আৰু নিজৰ নিজৰ ৰুমত শুবলৈ গ'ল। তেতিয়া নিশা 1 বাজিছে। চন্দনাই কান্দি কান্দি যতীনক ফোন কৰিলে আৰু ক'লে, যতীন দা, দীপিকা ৰুমত নাই। তাইৰ ফোনটো ৰুমতে থৈ গৈছে। মোৰ বৰ ভয় লাগিছে। মই বাথৰুমত বিচাৰিলোঁ, তাতো নাপালোঁ তাইক। টোপনিৰ জালৰ মাজতে চন্দনাৰ ফোনটো ৰিচিভ কৰা যতীনে দীপিকা ৰুমত নাই বুলি কোৱা শব্দৰ শাৰীটো শুনি একেজাপে বিচনাৰ পৰা উঠি লগে লগে দীপিকাহঁতৰ ৰুমৰ ফালে দৌৰিল। যতীনে সিহঁতৰ ৰুম গৈ পোৱাৰ পিছত দেখে সঁচাকৈয়ে দীপিকা ৰুমত নাই। কিন্তু ক'ত গ'ল দীপিকা? উপায়বিহীন হৈ যতীনে অৰূপ আৰু প্ৰবালক ফোন কৰি দীপিকাহঁতৰ ৰুমলৈ মাতিলে। লগে লগে সকলো এটা ৰুমত একগোট হ'ল আৰু দীপিকাৰ সন্ধানত সকলোৱে মিলি হোটেলখনৰ গোটেই 2য় মহলাটো চলাথ কৰিলে। নাই, দীপিকাৰ কোনো সন্ধান নোলাল। চিন্তিত মনেৰে সিহঁত আটাইকেইটা হোটেলৰ তলৰ মহলাত থকা ৰিচিপশ্যনৰ ফালে আগবাঢ়িল। ৰিচিপশ্যন আহি পায়ে শুই থকা হোটেল কৰ্মচাৰীজনক টোপনিৰ পৰা জগাই দীপিকা সন্ধানহীন হোৱাৰ কথাটো বিৱৰি ক'লে। ঠিক সেই মুহূৰ্ততে বাহিৰৰ পৰা হোটেলৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰীজনে মৰিলৈ বুলি চিঞৰ মাৰি হোটেলৰ ৰিচিপশ্যনৰ ফালে দৌৰি আহিল আৰু ক'লে, হোটেলৰ চোতালত ডেড বডি এটা পৰি থকা দেখিছোঁ। হয়তো ওপৰৰ পৰা জাপ দিছে আগতেই। তাৰ কথা শুনি সকলোৱে হোটেলৰ চোতালৰ ফালে দৌৰি গ'ল। গৈ দেখে হোটেলৰ চোতালত নিথৰ অৱস্থাত দীপিকাৰ মৃতদেহ পৰি আছে। 2 মহলাৰ ওপৰৰ পৰা পৰি মূৰত আঘাত পাই গোটেইজনী তেজেৰে লুতুৰি পুতুৰি হৈ আছে। দৃশ্যটো দেখি যতীন বলিয়াৰ দৰে হ'ল। এয়া তোমাৰ কি হ'ল? সেই বুলি চিঞৰ মাৰি যতীনে দীপিকাৰ মৃতদেহটোক ধৰিবলৈ যাওঁতেই যতীনক হোটেল নিৰাপত্তাৰ বাবে থকা কৰ্মচাৰীজনে থাপ মাৰি ধৰি ৰখালে আৰু ক'লে, আপোনাৰ দুখ বুজি পাইছোঁ। এতিয়া আপুনি তেওঁক নুচুব দাদা। আপোনাৰ ভালৰ বাবেই কৈছোঁ। আমি পুলিচক খবৰ দিওঁ। তেওঁলোক আহিব এতিয়াই। সকলো দীপিকাৰ মৃতদেহৰ সন্মুখত জুম বান্ধি ৰৈ আছে। তেনেতে চাইৰেন বজাই পুলিচৰ বলেৰো গাড়ীখন আৰু লগতে এম্বুলেন্স এখন তীব্ৰ বেগত আহি হোটেলৰ চোতালত ৰ'ল। গাড়ীৰ পৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাগৰ বৰুৱা আৰু তেওঁৰ সংগী পুলিচসকল নামি আহিল। নামি অহা বৰুৱাক দেখি যতীনে চিঞৰি কান্দি কান্দি ক'লে, তাই আত্মহত্যা কৰিব নোৱাৰে ছাৰ। তাই তেনেকুৱা ছোৱালী নহয়। আঁৰত ৰহস্য আছে। বিষয়া সাগৰ বৰুৱাই প্ৰথমে পৰি থকা দীপিকাৰ মৃতদেহটোৰ ওচৰলৈ গ'ল আৰু টৰ্চ মাৰি ভালকৈ চালে আৰু ক'লে, ইছ, ওপৰৰ পৰা পৰি বৰ বেয়াকৈ মৃত্যু ঘটিছে। বিষয়া বৰুৱা অলপ পিছুৱাই আহি জুম বান্ধি ৰৈ থকা যতীনহঁতৰ ওচৰ পাই ক'লে, ঘটনাটোৰ বাবে আমি দুখিত। আমি এইখিনি সময়ত একো ক'ব নোৱাৰোঁ। তথ্যৰ ভিত্তিতহে আমি আগবাঢ়িব পাৰিম। চাওঁ কি হয়। মৃতগৰাকীৰ লগত আপোনালোক যিমান লোকৰ সম্পৰ্ক আছে, আপোনালোক কোনেও যাতে এই হোটেল আৰু এই চহৰ এৰি নাযায়, আমি আহ্বান জনালোঁ। ঠিক আছে ছাৰ। মইতো বিচাৰোঁ দোষীয়ে শাস্তি পাওক। প্ৰবালৰ ফালে চাই যতীনে আৰক্ষী বিষয়া বৰুৱাক উদ্দেশ্যি ক'লে। বিষয়া বৰুৱাই ক'লে, এই হোটেলৰ মেনেজাৰ ক'ত আছে? চাওঁ, ওলাই আহক এইফালে। জুম বান্ধি থকা মানুহজাকৰ মাজৰ পৰা ভয়ে ভয়ে মেনেজাৰজনে ওলাই আহি ক'লে, কওক ছাৰ। বিষয়া বৰুৱাই ক'লে, আমাৰ অনুসন্ধান চলিব যিহেতু সেয়ে মৃতক থকা আপোনালোকৰ হোটেলৰ ৰুমটো চিল কৰা হ'ব। আৰু শুনক, আজিৰ দিনটোত হোটেলত কৰ্মৰত সকলো কৰ্মচাৰীৰ তথ্য মোক লাগে। লগতে আজিৰ দিনত ইয়াত কাম কৰা কৰ্মচাৰীক চহৰ এৰি নাযাবলৈ আহ্বান জনালোঁ। ঠিক আছে ছাৰ। তথাপিও এবাৰ আপুনি মালিকক কৈ দিয়ক ফোনত। তেওঁ কৰ্মচাৰীসকলক নিৰ্দেশ দিব। মেনেজাৰজনে আৰক্ষী বিষয়া বৰুৱাক ক'লে। বিষয়া বৰুৱাই ক'লে, মহাশয়, ইয়াত এগৰাকী মানুহৰ মৃত্যু হৈছে। আত্মহত্যা নে হত্যা এতিয়াও সন্দেহৰ মাজতে আছে। ইয়াত কোনেও চান্দা বিচাৰি অহা নাই যে কথাটো আপুনি প্ৰথমে মালিকক সুধিব লাগিব। মই যিটো কৈছোঁ সেইটো কৰক। চৰি ছাৰ। ঠিক আছে, মই সকলোকে এতিয়াই জনাই দিম, মেনেজাৰজনে ক'লে। বিষয়া বৰুৱাই যতীনহঁতলৈ চাই ক'লে, মৃতকৰ লগত কোন আছিল? যতীনে ক'লে, ছাৰ, আমি ফুৰিব আহিছিলোঁ 5 জন, যদিও আমি বেলেগ বেলেগ ৰুমত আছিলোঁ। মৃতকৰ লগত কেৱল চন্দনা আছিল। বিষয়া বৰুৱাই ক'লে, আপোনালোক আটাইকে আমাৰ বেছিকৈ প্ৰয়োজন হ'ব। আপোনালোকৰ ফোন নম্বৰসমূহ আমাক দিব লাগিব। যেতিয়া আপোনালোকক প্ৰয়োজন হ'ব
আমি থানালৈ মাতিম। তথাপিও আমি এই মুহূৰ্তত এটা প্ৰাথমিক তদন্ত কৰিম। গতিকে সকলোৱে সহযোগিতা কৰি ঘটনাটো ঘটা ৰুমটোলৈ ব'লক। সকলো দীপিকাহঁত থকা ৰুমটোলৈ আগবাঢ়িল। সকলোৱে ৰুমৰ সন্মুখ পোৱাৰ পিছত বিষয়া বৰুৱাই ক'লে, আপোনালোক এতিয়া বাহিৰতে দুৱাৰমুখতে ৰওক, আমি তদন্ত আৰম্ভ কৰোঁ। বিষয়া বৰুৱা আৰু তেওঁৰ সংগীসকল ৰুমটোৰ ভিতৰলৈ সোমাই গৈ তন্নতন্নকৈ সকলোবোৰ চালে আৰু আৰক্ষী বিষয়া বৰুৱা ৰুমটোৰ বেলকনিৰ ফালে গ'ল। ইফালে সিফালে চাই পুনৰ তেওঁ ৰুমটোলৈ ঘূৰি আহিল। হঠাৎ বৰুৱাই দেখিলে বিচনাখনত অকণমান মাত্ৰ তেজৰ দাগ এটা আছে। কিছুপৰ চিন্তা কৰি বিষয়া বৰুৱাই নিজৰ ফোনত সেই তেজৰ দাগটো সহিতে সম্পূৰ্ণ ৰুমটোৰ ভিডিঅ' এটা কৰি ল'লে আৰু বাহিৰলৈ ওলাই আহিল। বাহিৰলৈ ওলাই আহি আৰক্ষী বিষয়া বৰুৱাই সকলোকে উদ্দেশ্যি ক'লে, পিছে মৃতকৰ লগত কোন আছিল? তেওঁ বিবাহিত নে অবিবাহিত? চন্দনাই মাত লগালে, ছাৰ, তাই অবিবাহিত। এই ৰুমটোত তাই মোৰ লগতে আছিল। দিনটো ঘূৰি ঘূৰি আমি বহুত ভাগৰুৱা হৈ পৰিলোঁ বাবে সকলোৱে সোনকালে শুলোঁ। কিন্তু এটা সময়ত অজ্ঞাত কাৰণত মোৰ টোপনি ভাঙিল। কাষৰ ফালে চাই দেখোঁ মোৰ লগত দীপিকা নাই। ইফালে সিফালে চালোঁ, নেদেখিলোঁ। বাথৰুমত চালোঁ, নাই। ইফালে বেলকনিটো নাপালোঁ তাইক। তাৰপিছত মোৰ চিন্তা লগাত মই যতীন দাক ফোন কৰি মাতিলোঁ। আৰু তাৰপিছত সকলো আপুনি জানেই, বিষয়া বৰুৱাই ক'লে। কিন্তু আপোনালোক শোৱা বিচনাত অলপমান তেজৰ চেকুৰা পাইছোঁ আমি। চন্দনাই ক'লে, নাজানো ছাৰ, মই সেই বিষয়ে আঁঠুৱা নাই লগোৱা। আমি সেয়ে মহে কামুৰি আছিল চাগৈ, টোপনিতে গম নাপালোঁ। মহটোৱে তেজ খাই খাই নুদুকা হৈ যোৱাৰ পিছত সি হেঁচা খাই মৰিবও পাৰে। হয়তো তাৰেই তেজ চাগৈ। চন্দনাৰ কথা শুনি শুনি বিষয়া বৰুৱাই অলপ আঁতৰি গৈ লগত অহা আন এজন পুলিচ শৰ্মাক উদ্দেশ্যি ক'লে, শৰ্মা, এওঁলোকৰ মোবাইল নম্বৰ আৰু ID কাৰ্ডবোৰ জমা লৈ লোৱা আৰু মৃতকৰ ID কাৰ্ডো ল'বা। তেওঁৰ পৰিয়ালৰ মানুহক খবৰ দি থানালৈ মাতিব লাগিব। আৰু শুনা, ডেড বডি পোষ্টমৰ্টেমৰ বাবে পঠাই দিয়া। লগতে মৃতক থকা হোটেলৰ ৰুমটো এতিয়াই চিল কৰি দিয়া আৰু বেড কভাৰখনৰ তেজ লাগি থকাখিনি কাটি সেই তেজৰ নমুনা লেবৰেটৰীলৈ পঠাই দিয়া। বৰুৱা সেই ঠাইৰ পৰা আঁতৰি গ'ল। পুলিচকৰ্মী শৰ্মাই সকলোৰে ফোন নম্বৰবোৰ কেছ ডায়েৰীত লিখি লোৱাৰ লগতে সকলোৰে ID কাৰ্ডবোৰ জমা ল'লে আৰু ৰুমটোৰ ভিতৰত বিচনাত পোৱা তেজৰ চেকুৰাকণ কেঁচিৰে কাটি নিজৰ লগত লৈ ৰুমটো চিল কৰি সেই ঠাইৰ পৰা আঁতৰি গ'ল। ইমান পৰে মৌন হৈ থকা যতীনে প্ৰবাললৈ কেৰাহীকৈ চাই মাত লগালে, দোষী কোন অতি সোনকালে ধৰা পৰিব। ক'ত সাৰিব পাৰিব আইনৰ চকুত ধূলি দি। বডি লেংগুৱেজত বিষয়া বৰুৱা বাঘ যেন লাগিছে। দোষী মৰিল এইবাৰ। হোটেল কৰ্তৃপক্ষৰ দ্বাৰা চন্দনাক অন্য এটা ৰুমলৈ স্থানান্তৰ কৰা হ'ল আৰু এটা সময়ত সকলো নিজৰ ৰুমত শুবলৈ গ'ল। কিন্তু ৰাতিটো কাৰো চকুত টোপনি নাহিল। পিছদিনা পুৱা 8 বাজিছে। এটা বিষণ্ণ মন লৈ যতীন আৰু অৰূপে সিহঁতৰ ৰুমৰ বেলকনিত থিয় হৈ বাহিৰৰ ফালে মৌন হৈ চাই আছে। তেনেতে যতীনৰ ফোনটো বাজি উঠিল। যতীনে ফোনটো ৰিচিভ কৰি ক'লে, হেল্ল', কওকচোন। আপুনি যতীন হয়নে? মই উদয়পুৰ থানাৰ পৰা ক'লোঁ। আপোনাক ছাৰে এতিয়াই থানালৈ মাতি পঠাইছে। কেৱল আপুনি আহিব, থানাৰ পৰা অহা ফোনটোত ক'লে। যতীনে ক'লে, ঠিক আছে ছাৰ, মই এতিয়াই গৈ আছোঁ। অৰূপে যতীনক সুধিলে, কি হ'ল ভাই, কিবা ক্লু ওলাইছেনে? কি ক'লে? নাই মোক অকলে মাতি পঠিয়াইছে, সেয়ে মই এতিয়া যাওঁ, কি হয় চাওঁগৈ, যতীনে অৰূপক ক'লে। লগে লগে যতীনে টি-চাৰ্টটো পিন্ধি থানালৈ ওলাই গ'ল আৰু এটা সময়ত থানা গৈ পালেগৈ। যতীনে থানা গৈ পাই দেখিলে থানাত দীপিকাৰ পৰিয়ালৰ লোক বহি আছে। সকলোৱে খঙেৰে যতীনলৈ চালে। যতীনে দোষী দোষী মনোভাৱেৰে তলমূৰ কৰি আগুৱাই গৈ আৰক্ষী বিষয়া সাগৰ বৰুৱাৰ টেবুলৰ মুখত উপস্থিত হৈ ক'লে, ছাৰ, মোক মাতিছিল। হয় যতীন, বহক আপুনি, বিষয়া বৰুৱাই ক'লে। বিষয়া বৰুৱাৰ টেবুলৰ সন্মুখত থকা চকী দুখনৰ এখন চকীত যতীন বহিল। বিষয়া বৰুৱাই ক'লে, আপুনি জানেনে কিমান নৃশংসভাৱে দীপিকাক হত্যা কৰা হৈছে? হয় ছাৰ, দেখিছোঁৱে। কিমান ওপৰৰ পৰা তাইক পেলাই দিছে, যতীনে ক'লে। দীপিকাৰ পোষ্টমৰ্টেম ৰিপৰ্ট আহিল। তাইক কেৱল ওপৰৰ পৰা পেলাই দি হত্যা কৰা নাই, বিষয়া বৰুৱাই ক'লে। মানে ছাৰ, যতীনে ক'লে। বিষয়া বৰুৱাই ক'লে, দীপিকাৰ পোষ্টমৰ্টেম ৰিপৰ্টত তাইৰ দেহত অতিমাত্ৰা ড্ৰাগছৰ স্থিতি পোৱা গৈছে আৰু ৰিপৰ্টত অহা মতে দীপিকা ধৰ্ষণৰ বলিও হৈছে।
বিষয়া বৰুৱাৰ কথা শুনি যতীনৰ বুকুখন ধমককৈ মাৰিলে। সি কিবাকৈ নিজক চম্ভালি লৈ বিষয়া বৰুৱাক ক'লে, ছাৰ কি হৈছে একো ধৰিব পৰা নাই। শুনক, মই ভাবোঁ সেই নিশা প্ৰথমে তাইক ড্ৰাগছৰ অভাৰড'জ দি সংজ্ঞাহীন কৰি লোৱা হ'ল আৰু তাৰ পিছত অতি নাৰকীয়ভাৱে ধৰ্ষণ কৰি তাইক ওপৰৰ পৰা তললৈ পেলাই দিয়া গৈছে, যাৰ ফলত তাইৰ মৃত্যু ঘটিল। আৰু বিচনাত যিকণ তেজৰ চেকুৰা পাইছিলোঁ সেই তেজৰ নমুনা দীপিকাৰ লগত মিলে। সেই তেজৰ চেকুৰাকণ হয়তো তাই ধৰ্ষিতা হোৱা সময়ৰ, নতুবা তাইক ড্ৰাগছ ইনজেক্ট কৰোঁতে ছালৰ পৰা ওলোৱা তেজ। এতিয়া আপুনি বুজি পাইছে হয়তো মোৰ কথাবোৰ। আৰক্ষী বিষয়া বৰুৱাই ক'লে, কি হয় নহয় নাজানো ছাৰ, মোৰ কিন্তু এজনৰ ওপৰত সন্দেহ হৈছে, যিহেতু আপুনি ড্ৰাগছৰ কথাটো কৈছে। আৰু তাই ধৰ্ষিতা হোৱাৰ ফালৰ পৰা চাবলৈ গ'লেও একেজন মানুহৰ ওপৰতে মোৰ সন্দেহ হয়, কিন্তু সি তাইৰ প্ৰতি অতি দুৰ্বল। যতীনে আৰক্ষী বিষয়া বৰুৱাক ক'লে। সন্দেহ কাৰ ওপৰত কৰে আপুনি? বিষয়া বৰুৱাই ক'লে। যতীনে ক'লে, মই সন্দেহ প্ৰবালক কৰোঁ। কিছুদিন আগতে মোক দীপিকাই কৈছিল প্ৰবালে বোলে নিজৰ দেহত ড্ৰাগছৰ বেজি লয়। 2 মাহমান আগতে প্ৰবালৰ বাৰ্থডে পাৰ্টিত প্ৰবালে বাথৰুমৰ ওচৰত ড্ৰাগছ লৈ থকা দীপিকাই নিজ চকুৰে দেখিছিল আৰু তাক সকিয়নিও দিছিল আৰু দ্বিতীয় দিন ড্ৰাগছ লোৱা দেখিলে পুলিচক জনাম বুলি। আৰু তাৰ কিছুদিনৰ পিছত প্ৰবালে দীপিকাক প্ৰেমৰ প্ৰস্তাৱো দিছিল, কিন্তু তাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। সেয়ে মই ভাবোঁ প্ৰবালে প্ৰতিশোধ আৰু ঈৰ্ষান্বিত হৈ তাইক ধৰ্ষণ কৰি বৰ্বৰতাৰে হত্যা কৰিছে। আচ্ছা, কথা মানে সেইটোহে। কোন এই প্ৰবাল? তেন্তে অলপ পিছত মই নিজে যাম হোটেললৈ। সকলোকে পুনৰ লগ পাই অনুসন্ধান চলাব লাগিব। এতিয়া আপুনি যাব পাৰে, বিষয়া বৰুৱাই যতীনক ক'লে। যতীন থানাৰ পৰা ওলাই পুনৰ হোটেললৈ ৰাওনা হ'ল। আৰু ইফালে যতীন থানাৰ পৰা হোটেল আহি পোৱালৈ ইমান পৰে প্ৰবাল, চন্দনা আৰু অৰূপে যতীনলৈ অপেক্ষা কৰি আছিল। যতীন আহি হোটেল পালে মাত্ৰ সকলো তাৰ ফালে দৌৰি গৈ সুধিলে, কি হ'ল, কি ক'লে? কিবা তথ্য পালেনে? নাই, একো নাই। সেইবুলি এটা বিষণ্ণ মন লৈ যতীন নিজৰ ৰুমত সোমালগৈ। প্ৰকৃততে দোষী আমি ভবাৰ দৰে নহয়। প্ৰকৃত দোষী কোন আৰু ঘটনাটো কেনেকৈ সংঘটিত কৰিছিল সম্পূৰ্ণকৈ জানিবলৈ অহা খণ্ডলৈ বাট চাওক। অহা খণ্ড অতি সোনকালেই আগবঢ়াম। ধন্যবাদ।